নমস্কাৰ মৰাণৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত কেইবাটাও দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক নেতা অখিল গগৈ শীঘ্ৰে মুক্তি দিয়া কাহ বাতিল অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনৰ কৰ্মীসকলে পুনৰবাৰ জনাইছো কৃষক নেতা অখিল গগৈ শীঘ্ৰে মুক্তি দিয়াৰ দাবীত কাহ বাতিলৰ দাবীত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মূল্য বৃদ্ধিৰ ৰোধৰ দাবীত এনেদৰে প্ৰতিবাদ মুখৰ হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতি টাই আহোম ছাত্ৰ সন্থা চুতীয়া ছাত্ৰ সন্থা সোণোৱাল কছাৰী ছাত্ৰ সন্থা টাই আহোম যুৱ পৰিষদ কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি নাৰী মুক্তি সংগ্ৰাম সমিতি চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি চাহ জনজাতি ছাত্ৰ সন্থা আদিবাসী ছাত্ৰ সন্থা গোৰ্খা ছাত্ৰ সন্থা বীৰ লাচিত সেনা আহোম সেনা অসম চাহ জনগোষ্ঠী জলহা যুৱ পৰিষদ অনুসূচিত জাতি ছাত্ৰ সন্থা সংগ্ৰামী প্ৰগতিশীল নাৰী সন্থা মুছলিম যুৱ পৰিষদ ঐক্য সেনা মৰাণ ছাত্ৰ সন্থা আৰু কাহ বিৰোধী ঐক্য মঞ্চ মৰাণৰ যৌথ উদ্যোগত আজি এনেদৰে গ্ৰহণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচীত বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্লোগান দি সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে বিভিন্ন সংগঠনৰ নেতাকৰ্মী সদস্যই এনেদৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক নেতা অখিল গগৈ শীঘ্ৰে মুক্তি দিয়া কাহ বাতিল কৰা অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধিৰ ৰোধ কৰা এনেদৰে বহুকেইটা দাবী উত্থাপন কৰি এনেদৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনৰ কৰ্মীসকলে আনহাতে প্ৰতিবাদস্থলীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনি দি সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে আজি মৰাণৰ বিভিন্ন দল সংগঠনে আজি অখিল গগৈ মুক্তি দাবীত আৰু জাতি ধমকি কাৰ বাতিলৰ দাবী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ দাবীত যি প্ৰতিবাদ কৰিছে ইয়াৰ পৰা আপোনালোকে কি কৰিব যোৱা 10, 11, 12 ডিচেম্বৰ যি ঐতিহাসিক কাহ বিদ্ৰোহ আছিল যি গণবিদ্ৰোহ আছিল সেই বিদ্ৰোহক বিজেপি চৰকাৰে অতি কৌশলেৰে কুটিল চক্ৰান্তৰে কিছু পৰিমাণে স্থিমিত কৰা দেখা গ'ল স্থিমিত কৰিবলৈ তেওঁলোকে সক্ষম হ'ল এতিয়া আমি ক'ব খুজিছোঁ যে জাতিধ্বংসী যি আইন এই জাতিধ্বংসী আইন কেতিয়াও অসমে মানি নলয় অসমীয়া জাতিয়ে কেতিয়াও মানি নলয় সেই কথা পুনৰবাৰ প্ৰতীয়মান কৰিবৰ কাৰণে আমি আকৌ আন্দোলন আৰম্ভ কৰিছোঁ আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠন সকলোৱে এইবাৰ ঐক্যবদ্ধ হৈ এই কাহ বাতিলৰ দাবীত আমি পুনৰ আন্দোলন আৰম্ভ কৰিম আমি স্পষ্টভাৱে কৈছোঁ সৰ্বানন্দ সোণোৱাল আপুনি যেতিয়ালৈকে কাহ বাতিলৰ পক্ষত অৱস্থান নকৰিব তেতিয়ালৈকে কিন্তু অসমীয়া জাতিয়ে আপোনাক ৰেহাই নিদিব আপুনি ভীৰু আপুনি কাহবোৰো আচলতে দুৰ্ভাগ্যজনক কথা এইটোৱেই যে আজি যি আঞ্চলিকতাবাদো আছে মই মানে অসম গণ পৰিষদৰ কথা ক'ব খুজিছোঁ দুৰ্বল আৰু দিল্লীৰ পদলেহনকাৰী অসম চুক্তিক তেওঁলোকে অসম চুক্তিৰ জৰিয়তে তেওঁলোকে ক্ষমতালৈ আহিছিল কিন্তু সেই অসম চুক্তিকে তেওঁলোকে লংঘন কৰি অসমীয়া জাতিক বিশ্বাসঘাতক কৰি তেওঁলোকে দিল্লীৰ ওচৰত আঁঠু ল'লে গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসমৰ সকলো সংগঠন সকলো কাহ বিৰোধী মঞ্চই স্পষ্টভাৱে কৈছোঁ যে আমি কোনো কাৰণতে কাহ মানি নলওঁ তাৰ কাৰণে পুনৰ গণবিদ্ৰোহ হ'ব পুনৰ গণজোৱাৰ আহিব এই কথা প্ৰতীয়মান কৰিবৰ কাৰণে এই বিদ্ৰোহ পুনৰ আৰম্ভ কৰিবৰ কাৰণে আজি আমি আকৌ সমবেত হৈছোঁ আপুনি ক'ব পাৰে যে পুনৰ এই কাহ বিদ্ৰোহ আৰম্ভ হৈছে নহয় আচলতে কেন্দ্ৰীয় চৰকাৰ বিজেপি চৰকাৰ সদায় কৰ্পৰেটৰ লবিৰ পক্ষত আছে কৰ্পৰেটক সহায় কৰিবৰ কাৰণে আচলতে এই ধৰণৰ 3খন কৃষি আইন কৃষক বিৰোধী আইন ভাৰতবৰ্ষৰ জনগণৰ ওচৰত চাপি দিব খুজিছে গতিকে আমি পূৰ্ণ সমৰ্থন জনাইছোঁ কাইলৈ যি ভাৰত বন্ধ আছে আৰু আমি বদ্ধপৰিকৰ
এই আন্দোলনৰ লগত সহযোগ কৰিবৰ কাৰণে এই কথাটো স্পষ্ট ফেচিছ বিজেপি চৰকাৰক সকীয়াই দিছোঁ যে সময় থাকোঁতে আপোনালোকে কৃষকসকলৰ যি মনোবেদনা কৃষকসকলৰ যি দুখ দুৰ্দশা আৰু সঠিক আলোচনা কৰি এই আইনকেইখন প্ৰত্যাহাৰ কৰি তেওঁলোকক মৰ্যাদা দিবলৈ শিকক মুক্তি দিব লাগিব মুক্তি দিব লাগিব আমি নামানো আমি নুবুজো আমি নামানো আমি নুবুজো অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি কৰিব লাগিব অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি ৰোধ কৰিব লাগিব বিজেপি হুঁচিয়াৰ বিজেপি কাম নাই এই বিশেষ খবৰটো দি ষ্টুডিঅ'ৰ পৰা মই জনক দেখাই বিদায় দিছোঁ পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ ধন্যবাদ